2025 বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ এডমিশ্যন আৰম্ভ হৈছে। কি ডকুমেণ্ট লাগিব, ক'ৰ পৰা অনলাইন কৰিব, ইয়াৰ ফিজ কিমান, এই সকলোবিলাক ডিটেইলছ এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব। ফাৰ্ষ্ট, মোৰ এই লাৰ্ণ উইথ বাবু প্ৰিণ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াত ক্লাছ 6ৰ পৰা PhD লৈকে সকলো ধৰণৰ এডমিশ্যনৰ নিউজ আপলোড কৰি থাকোঁ। মোবাইলত গুগল অপেন কৰিব, চাৰ্চ কৰিব বাবু প্ৰিণ্টাৰ্ছ। বাবু প্ৰিণ্টাৰ্ছ.in ভিজিট কৰিব। এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। মোবাইলৰ সহায়ত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। ইয়াতে এডমিশ্যন ছেকশ্যনত চাব কে সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা আৰ্টিকেল অপেন হৈ যাব। ইয়াত মই সম্পূৰ্ণ ডিটেইলছত লিখিছোঁ কি ডকুমেণ্ট লাগিব। ইয়াতে আপোনাৰ প্ৰগ্ৰামবোৰ দিয়া আছে, মাষ্টাৰ অফ ইকনমিক্স, মাষ্টাৰ অফ হিষ্টৰী, মাষ্টাৰ অফ এডুকেশ্যন, ইংলিছ, হিন্দী, আৰু এইটো লাইনত এপ্লাই লিংক দিয়া আছে। ইয়াতে ক্লিক কৰিলে আপোনাৰ অনলাইন এপ্লিকেশ্যনৰ পৰ্টেলটো অপেন হৈ যাব। ইয়াতে এলিজিবিলিটি দিয়া আছে, তাৰপিছত ইয়াতে ফিজবিলাক দিয়া আছে, আৰু ইয়াতে ইয়াৰ পৰা ডাউনলোডত ক্লিক কৰি আপুনি চিলেবাছ ডাউনলোড কৰিব পাৰিব। তলত আহিলে ইয়াতে আণ্ডাৰ গ্ৰেজুৱেটৰ প্ৰগ্ৰামবোৰ ইয়াতে পাব। ইয়াতে বেচেলৰ অফ কমাৰ্চ, বেচেলৰ অফ আৰ্টছ এছামিছ, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, ফিলচফি, পলিটিকেল চায়েন্স, ছচিয়লজি, বিজনেছ এডমিনিষ্ট্ৰেশ্যন, কম্পিউটাৰ এপ্লিকেশ্যন, আৰু ইয়াতে এইটো লাইনত এপ্লাইৰ অনলাইন লিংক দিয়া আছে। তাৰপিছত ইয়াতে এলিজিবিলিটি দিয়া আছে, তাৰপিছত এইটো কলনত আপোনাৰ ফিজবিলাক দিয়া আছে, আৰু ইয়াতে ক্লিক কৰি আপুনি চিলেবাছ ডাউনলোড কৰিব পাৰিব। আৰু তলত আহিলে ইয়াতে ফাৰ্ষ্ট আপোনাৰ ABCID ক্ৰিয়েট কৰিব লাগিব। ফাৰ্ষ্ট যদি আপোনাৰ ABCID নাথাকে তেনেহ'লে ইয়াতে ক্লিক কৰি আপোনাৰ ABCIDটো ক্ৰিয়েট কৰিব লাগিব। তাৰপিছত ক্ৰিয়েট কৰি তাৰপিছত DEBID ক্ৰিয়েট কৰিব লাগিব। ইয়াতে হেৰত ক্লিক কৰিলে DEBID পৰ্টেলটো অপেন হৈ যাব। ইয়াতে ABCID দি ইণ্টাৰ কৰিলে আপোনাৰ DEBIDটো ক্ৰিয়েট হৈ যাব। তাৰপিছত যদি আপুনি আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামত এডমিশ্যন হ'ব বিচাৰিছে তেনেহ'লে এইকেইটা ডকুমেণ্ট লাগিব। আৰু যদি আপুনি পোষ্ট গ্ৰেজুৱেশ্যনত এডমিশ্যন হ'ব বিচাৰিছে তেনেহ'লে এইকেইটা ডকুমেণ্ট লাগিব। এডমিশ্যনৰ ৰিলেটেড যিকোনো প্ৰব্লেম হ'লে মোক কমেণ্ট কৰিব, মই ছল্ভ কৰিবলৈ ট্ৰাই কৰিম। আৰু এইবাৰ অনলাইন ফৰ্ম ফিল আপৰ প্ৰচেছটো বেলেগ। যেতিয়া আপুনি এপ্লাই অনলাইনত ক্লিক কৰিব তেতিয়া এনেকুৱা পেজ এটা অপেন হৈ যাব। যদি আপোনাৰ ABCID নাথাকে তেনেহ'লে ইয়াতে ক্লিক কৰি আপুনি ফাৰ্ষ্ট ABCIDটো ক্ৰিয়েট কৰিব লাগিব। ইয়াতে আপোনাৰ নাম, জন্ম তাৰিখ, জেণ্ডাৰ, আধাৰ নাম্বাৰ, মোবাইল নাম্বাৰ দি ছাবমিটত ক্লিক কৰিলে OTP আহিব। OTP দিয়াৰ পিছত আপোনাৰ ABCIDটো ক্ৰিয়েট হৈ যাব। তাৰপিছত আপুনি ইয়াতে ক্ৰিয়েট DEBID ক্লিক কৰি আপোনাৰ ইয়াতে ABCID দি ইণ্টাৰ মাৰিলে আপোনাৰ DEBIDটো ক্ৰিয়েট হৈ যাব। তাৰপিছত ইয়াতে DEBID দি গেট ডিটেইলছত ক্লিক কৰিব। যেতিয়া আপুনি গেট ডিটেইলছত ক্লিক কৰিব এনেকুৱা পেজ এটা অপেন হৈ যাব। ইয়াতে চাব ইউজাৰ নেম আৰু পাছৱৰ্ড আপোনাৰ মোবাইলত চেণ্ড হৈ গৈছে। তাৰপিছত তলত আহি ইয়াতে বেগত ক্লিক কৰিব। ক্লিক কৰি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ মোবাইলত যিটো ইউজাৰ নেম আৰু পাছৱৰ্ড আহিছে ইয়াতে দি লগইনত ক্লিক কৰিব। তাৰপিছত আপোনাৰ ফৰ্মটো ওলাই যাব। তাৰপিছত আপুনি পাৰ্চনেল ডিটেইলছ ফিল আপ কৰাৰ পিছত ছাবজেক্ট ডিটেইলছ ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব। তাৰপিছত আপুনি পে'মেণ্ট কৰিব পাৰিব।